আমি ইতিমধ্যে যিকেইজন অভিযুক্ত তেওঁলোকৰ ওপৰত এফআইআৰ দাখিল কৰিছো আমাৰ পৰিয়ালৰ মানে বহুত কষ্ট কৰি তদন্তকাৰী দলটোৱে গোটেইখিনি SIT এইখিনি ইমান দিন ধৰি কৰিলে। গতিকে আমি তেওঁলোককো ধন্যবাদ জনাইছো আৰু ৰাইজে আশা কৰা মতে ফল ওলাইছে আৰু আমি আশা কৰিছো একেধৰণে ন্যায় প্ৰক্ৰিয়াটো সুচাৰুৰূপে পৰিচালনা হ'ব আৰু দোষী সাব্যস্ত হৈছে এতিয়া তদন্তত ওলাইছে। গতিকে প্ৰতিজন দোষীয়ে কঠোৰতকৈ কঠোৰতম শাস্তি পাব লাগে, হাৰি যাব নালাগে আৰু সেই তদন্ত ব্যৱস্থাৰ ওপৰতো আমাৰ আস্থা আছিল আৰু আমাৰ দেশৰ আইনৰ ওপৰত আমাৰ ন্যায় ব্যৱস্থাৰ ওপৰতো সমানেই আস্থা আছে। গতিকে সেইখিনি হ'ব বুলি আমি আশা কৰিছো আৰু তাতে আজি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে ফাষ্ট ট্ৰেক আদালতৰ কথা তেওঁলোকে হাইকোৰ্টত এপিল কৰিব। গতিকে সেইখিনি আমিও সকলোৱে বিচাৰিছো, ৰাইজেও বিচাৰিছে, আমি পৰিয়ালৰ ফালৰ পৰাও বিচাৰিছো যিমান সোনকালে পাৰে সেই ন্যায় প্ৰক্ৰিয়াটো আৰম্ভ হওক আৰু এটা মীমাংসা যাতে আমি সোনকালে পাব পাৰো আৰু আমাৰ গোটেই মানে আমাৰ ঘৰখন সানবান হ'ল গোটেই অসমৰ ৰাইজে এই বস্তুটো সেয়াই বিচাৰি আছে যে কেনেকে জুবিন গাৰ্গৰ দৰে এটা সত্তা এনেকে নোহোৱা হৈ যাব পাৰে। তেওঁৰ নিচিনা এজন মানুহক হত্যা কৰিবলগীয়া কি থাকিব পাৰে? চবটো খুলি সম্পূৰ্ণ নিজক উদঙাই সকলোখিনি দেখোন দিয়ে আছিল মানুহজনে, তাৰপিছতো এনেকুৱা এটা ষ্টেপ কিয় ল'ব লগা হ'ল? গতিকে এতিয়া দোষীয়ে শাস্তি পাওক, সেয়াই আমাৰ কামত আছে আৰু ইতিমধ্যে ছিংগাপুৰৰ পৰা সেই তদন্ত প্ৰক্ৰিয়া এটা চলাইছিলে তেওঁলোকে। গতিকে এতিয়া মই ভাবো আমাৰ দেশত আৰু আমাৰ অসম পুলিচে যিখিনি কৰিব, জুবিনৰ প্ৰতি আমাৰ যি মানে আবেগ আছে সেয়া প্ৰতিজন অসমীয়াৰ আছে। আমি এতিয়া এফআইআৰ ওপৰত বেছ কৰিও তেওঁলোকে সেই বস্তুখিনি কৰিছে। গতিকে বেলেগকে যোৱাৰ একো মই ভাবো এতিয়ালৈকে ভবা নাই আৰু ইমানখিনি কথা আমি বাৰু আইনী কথাবোৰ নাজানো, কিন্তু আমি বিশ্বাস কৰো অসম পুলিচে যিটো কৰিব তেওঁলোকৰো সমানে জুবিনৰ প্ৰতি মানে দায়িত্ব আছে, তেওঁলোকৰ সেইখিনি আবেগো আছে। গতিকে যিখিনি অসম পুলিচে দায়িত্ব লৈ কৰিব সেইখিনি মই নাভাবো আমি বেলেগকে কিবা এটা কৰিব লাগিব বুলি। গতিকে এতিয়া আমি সম্পূৰ্ণ আইনৰ এই প্ৰক্ৰিয়াটোৰ ওপৰত আমি আস্থা ৰাখি সেইটো ভাল লাগিছে দেখি পেলাই যে তেওঁলোকে ইমান নিষ্ঠাৰে ইমানখিনি ধুনীয়াকে কৰিছে বস্তুখিনি। আমি বিচৰা মতেই অসমৰ ৰাইজে বিচৰা মতেই এটলিষ্ট আমি অকমান ৰিলিফ এটা পাইছো যে চাৰ্জশ্বিটখন আমি ভাবিছো খুব ষ্ট্ৰংকে তেওঁলোকে দিছে আৰু ইমান ডিটেইলত ইমান দীঘলীয়া ইমান উইথ লটছ অফ ডকুমেন্টেশন বা ইমান এভিডেন্স দিছে। চ' আমি সেইটো লৈ পেলাই আমি আৰু আশাবাদী যে ন্যায়টো খৰতকীয়া হ'ব। গতিকে এইটো খুব ভাল ষ্টেপ হ'ব যদি ফাষ্ট ট্ৰেকটো কৰে আৰু তেওঁৰ নিচিনা মানুহ এজনক লৈ পেলাই মানুহে সেই ধৰণে চিন্তা কৰিব পাৰিছিলে। এইটো ভাবিলে মানে বুকু কঁপি যায় যে আমি ইমান নজনাকে কেনেকে থাকিলো। এতিয়া যিহেতু তেওঁলোকে হয়তো কিবা এভিডেন্স পাইছে যাৰ ওপৰত বেছ কৰি এনেকুৱা ধৰণে বস্তুখিনি আগবঢ়াইছে চাৰ্জশ্বিটটো।